নমস্কাৰ 24 লাইভ চাইটৰ বাবে ধন্যবাদ ষ্টুডিঅত মই পলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিনতে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয় সন্দৰ্ভত এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে অসমত পুনৰ নতুনকৈ 5খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব মুঠতে এই বিষয়ত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিকল্পনা কৰিছে যে অসমত আৰু 5খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসমত নতুনকৈ স্থাপন হ'ব 5খন চিকিৎসা মহাবিদ্যালয় এই খণ্ডৰত ইতিমধ্যে পৰিকল্পনা আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ চিকিৎসা সেৱাত সংযোজিত হ'ব 5খন চিকিৎসা মহাবিদ্যালয় আৰু 5খন চিকিৎসা মহাবিদ্যালয় সংযোজিত কৰা হ'ব এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ'ব হাইলাকান্দি গোৱালপাৰা মাজুলী হুজাই আৰু হাফলঙত চলিত বৰ্ষৰ শেষৰ ফালে মাটি পৰিদৰ্শনৰ বাবে যাব বিশেষ দল আৰু এই চিকিৎসালয়সমূহ নিৰ্মাণ হলে অসমত জিলা চিকিৎসালয়ৰ ধাৰণাটো নোহোৱা হ'ব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইয়াৰ লগতে এই 5খন মহাবিদ্যালয়ৰ লগতে কেন্সাৰৰ বাবেও ইতিমধ্যে তেওঁ চিকিৎসালয় খোলাৰ ইতিমধ্যে পৰিকল্পনা কৰিছে আৰু ইয়াৰ লগতে এই 5খন মহাবিদ্যালয় নতুনকৈ নিৰ্মাণ হোৱাৰ পিছত হাইলাকান্দি গোৱালপাৰা মাজুলী হুজাই আৰু হাফলঙৰ যিসকল সৰ্বসাধাৰণ ৰাইজ তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব তেওঁলোকৰ চিকিৎসাৰ বাবে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কথা উল্লেখ কৰিছে আৰু বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিনতেই সদনত এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নতুনকৈ 5খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব ৰাজ্যত আৰু ইয়াৰ লগতে নতুনকৈ স্থাপন কৰা চিকিৎসা মহাবিদ্যালয় কেইখনৰ অত্যাধুনিক যি খা সুবিধা চিকিৎসাৰ বাবে তেওঁ সকলো ধৰণে অত্যাধুনিকভাৱে প্ৰস্তুত কৰি উলিয়াব বা খাজি উলিয়াবৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে চলিত বৰ্ষৰ শেষৰ ফালে মাটি পৰিদৰ্শনৰ বাবে যাব বিশেষ দল ইতিমধ্যে হাফলঙত যাব বুলি কোৱা হৈছে হুজাইত যাব বুলি কোৱা হৈছে আৰু হুজাই যেহেতু এটা জনবসতিপূৰ্ণ এলেকা আৰু হুজাইত এনে ধৰণৰ এখন চিকিৎসালয় স্থাপন হোৱাৰ পিছত হুজাইবাসীসকলে বিভিন্ন ধৰণে সুবিধা লাভ কৰিব বুলিও এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ৰাজ্যত যিসমূহ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে সেই চিকিৎসালয়সমূহ ইতিমধ্যে 2025 বা 26ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু তাৰ পিছতে নতুনকৈ আৰু 5খন মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু এই মহাবিদ্যালয় কেইখন এখনকৈ নিৰ্মাণ কৰা হ'ব হাইলাকান্দি গোৱালপাৰা মাজুলী হুজাই আৰু হাফলঙত এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মেডিকেল কলেজৰ বাবে আৰু চিন্তা চৰ্চা কৰিছো কিন্তু আজিয়ে হ'ব এনেকুৱা নহয় কিন্তু আমাৰ যেটো লাইনত আছে তাৰ ভিতৰত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাইলাকান্দিত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো গোৱালপাৰাত এখন মেডিকেল কলেজ আমি চিন্তা কৰি আছো মাজুলীত আৰু এখন মেডিকেল কলেজ চিন্তা কৰি আছো আমি হোজাই কাৰণ হোজাইত আমাৰ বহুত ডাঙৰ পপুলেশ্যন আছে আৰু 5খন মেডিকেল কলেজ আমি চিন্তা কৰি আছো হাফলঙত অৰ্থাৎ এই 5খন জায়গাত যদি আমি মেডিকেল কলেজ কৰি লব পাৰো তেতিয়ালে অসমত ডিস্ট্ৰিক্ট হস্পিটালৰ কনসেপ্টটো প্ৰায় নোহোৱা হৈ যাব আৰু এই মেডিকেল কলেজখিনি হোৱাৰ লগত কাখত যদি আমি ক্যান্সাৰ হস্পিটালখন বনাব পাৰো আৰু যোগা আয়ুৰ্বেদা আৰু নেচাৰোপেথি দি আমি এটা ওয়েলনেছৰ কনসেপ্টটো লগত আনিব পাৰো তেতিয়ালে আমি এটা হোলিষ্টিক হেলথ কেয়াৰৰ ফালে ৰাজ্যখনক লৈ যাব পাৰিম মই আমাৰ সদস্যগৰাকীক আহ্বান জনাম যে এই বছৰ শেষৰ ফালে হোজাইত আমাৰ ডিপাৰ্টমেন্টৰ টিম যাব মেডিকেল কলেজৰ কাৰণে মাটিৰ কাৰণে আপুনি ইতিমধ্যে 2-3টা প্লট যদি সাইট হ'ব পাৰে তেতিয়ালে হোজাই এটা বহুত ডাঙৰ সমস্যা এটা আমি সমাধান কৰিব পাৰিম আৰু বাকি পিডব্লিউডি টো যি ধৰণে নতুন পুঁজি আহি থাকে মই হোজাই ডেভেলপমেন্টৰ কাৰণে খৰচ কৰাৰ কাৰণে যত্ন কৰিম